মইতো 5 বছৰে আছো আৰু মই কাউন্সিলতে আছো ইয়াৰ আগতে হাগ্ৰামাই আছিলে ইয়াৰ আগত অসমত কোন চৰকাৰ আছিলে কোন লিডাৰ আছিলে ডিজিপি কোন আছিলে অফিচাৰ বিলাক কোন আছিলে কিন্তু আপোনাৰ সৰকাৰৰ ইএমৰ এগেইনষ্টে শপতনামা দিছে ইতিমধ্যে ঠিক আছে দিছে এটোতো জুডিশিয়ালটো মই ইন্টাৰফেয়াৰ কৰিব নোৱাৰো জুডিশিয়ালটো জুডিশিয়ালে কৰিব জুডিশিয়ালটো জুডিশিয়াল কৰিব জুডিশিয়ালে যেতিয়ালৈকে নকৰে সেইটো আৰু আপুনি একো ক'ব নোৱাৰে জুডিশিয়ালটো আমি ইন্টাৰফেয়াৰ কৰিব নোৱাৰো জুডিশিয়ালে নিজৰ কাম কৰিব কিন্তু আজি যে নিউজটো বজালে কোনে বজাইছে কোন নিউজে বজাইছে কোন পৰ্টেলে বজাইছে কিয় বজাইছে 2014 ৰ পৰা ইমান কিয় খুই আছিল আজি যে তাৰ মাক দেউতাকে ন্যায় পোৱা নাই বুলি যে ইমান দৰ্দি হৈ গল কিহৰ কাৰণে কিন্তু আপুনি ন্যায় পোৱাটো বিচাৰে নে সবে ন্যায় পাব লাগিব 100% ন্যায় পাব লাগিব কোনে ন্যায় পাব নালাগে আজি আন্দোলনৰ সময়ত যি মানুহখিনি হত্যা হৈছে 5000 মানুহ বড়োলেণ্ডৰ আন্দোলনৰ হত্যা হৈছে এই মানুহখিনি ন্যায় পাব লাগিব অসম আন্দোলনত যদি কোনোবা হত্যা হৈছে সেই মানুহ ন্যায় পাব লাগিব ন্যায় কিয় নাপাব সবে ন্যায় পাব লাগিব 2008-9 10 বড়োলেণ্ডৰ ভাতৃকাতি সংঘৰ্ষত 100তকৈ বেছি মানুহ মৰিছে সেই মানুহখিনি ন্যায় পাব লাগিব জগজিৎ শইকীয়া যেটো নেকি সাংবাদিক মৰিছিল তেখেতো ন্যায় পাব লাগিব বডোসা বুলি এজন সাংবাদিকক হত্যা কৰা হৈছিল যিনি মানে বডোসা পেপাৰ ওলাইছিল তেখেতো ন্যায় পাব লাগিব কিন্তু স্যার কিনা দিছে কিন্তু অপৰাধীৰ জনক কি ক'ব আছে চৰকাৰে সব এটো আপোনালোকে ওলাওক কিয় নিৰাপত্তা দিছে কিয় দিয়া নাই মইতো আৰু না উকিল না হাকিম না কি মোক আপোনালোকে ইমান চেপি খুদিলে মোৰ পৰা একো নাপাব বুজিছেনে লাহে লাহে কৰিম ৰেডি হৈ আছে 40 জন ৰেডি হৈ আছে কিন্তু তেখেতৰ নিচিনা ইমান ভয়তৰ নহয় 5 বছৰ কাউন্সিলতে নাহিল দেখোন কি ৰাজনীতি পাতিব এতিয়া আপুনি কাউন্সিলৰ ইলেকশন খেলি 5 বছৰ কাউন্সিলৰ ভিতৰত একবাৰ না যায় কেনেকৈ এমসিএল হ'ব এইটো চিফ হৈ আহিব বলে দেখাতে ঠিকই আছে 5 বছৰটো কি আছিল 5 বছৰটো বুঢ়া আঙুলি দেখালে না সিস্টেম এজনৰ জিকি প্লাই আপুনি চিফ হৈয়ে আহিব মুখ্যমন্ত্ৰী হৈয়ে আহিব প্ৰাইম মিনিষ্টাৰ হৈয়ে আহিব নহলে আপুনি ইলেকশন জিকি তাতে এসেম্বলিত না যায় ভাৰতত তেনেকা নজিৰ আছে নেকি কোনোবা কোৰ্টত থাকিলে হি নাহে কোনোবা বেমাৰ হলে হি নাই ঠিক আছে হাগ্ৰামাটো জিতা জগতা একদম ভালকে ঘূৰি আছে আসল কথাটো হল তেখেতে আমাৰ লগত মুকাবিলা কৰিবলৈ হিম্মতে নাছিলে যোৱা 5 বছৰ তাৰ মুখ্যমন্ত্ৰী প্ৰতিখন মিটিঙতে কৈছে যে বিপিআৰ যিখিনি জনগণ আছে প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ নাগৰিক আপোনালোকে মুখ্যমন্ত্ৰীৰ কথা উমুকৰ কথা খুদি আছে মোক কি খুদিব লাগে খুদক অকল মই কাৰবা কথাটোকে এনসাৰ দিব লাগে না মোৰ কথাটোও ক'ব লাগে নহয় জানো কথাটো এতিয়া আপুনি এটা দায়িত্ব লৈ আছে আপোনাৰ কামটো ভাল হৈছে না বেয়া হৈছে ইটো খুদক অকল যদি মই বেলেগৰে এনসাৰ দি থাকিব লাগে ইটো কেনেকৈ হ'ব কিন্তু এটা চৰ্চা চলিছে আপুনি হাগ্ৰামা মহিলাৰ সমালোচনা কৰে কিন্তু মুখ্যমন্ত্ৰী সমালোচনা নকৰে সব সমালোচনাটো কৰাটোৱে আমাৰ ৰাজনীতি একমাত্ৰ দায়িত্ব নহয় মই হাগ্ৰামা মহিলাৰকো নকৰো তাক দাদা বুলি কওঁ মই আপোনালোকে দেখিছে মইতো তাক শ্ৰদ্ধা কৰো সি মোক নকৰে কিন্তু মই একো মানুহ হিচাপে মই তেখেতক শ্ৰদ্ধা কৰো কিন্তু স্যার নেক্সট যদি আপোনাৰ চৰকাৰ গঠন কৰে তেতিয়া প্ৰিয়া বসুমতাৰীৰ পিতৃ মাতৃক ন্যায় দিব আপুনি চেষ্টা কৰিবনে লাফিকুল হত্যাৰ ন্যায় পাইছে ক'ত আছে লাফিকুল হত্যাকাৰী বিলাক ক'ত লুকাই আছে ন্যায় পাব নালাগে লাফিকুল হত্যাকাৰী বিলাক পাব লাগে নালাগে তো আপোনালোকে প্ৰিয়া বসুমতাৰীক ইমান মৰম দেখাইছে আজি লাফিকুলক অলপ দেখাওচোন 2 মিনিট আৰু বেলেগ হত্যাবিলাক বড়োলেণ্ডত আৰু এনেকা বহুত হত্যা আছে মই আপোনালোকক গোটেই লিষ্ট দিব পাৰো অগণন লিষ্ট দিব পাৰো মই কৈছো জগজিৎ শইকীয়াৰ হত্যাকাৰী ক'ত লুকাই আছে ন্যায় লাগে না লাগে আপোনালোকৰে সাংবাদিক হয় সাংবাদিক বন্ধু হয় আপোনালোকে কালি আন্দোলন আৰম্ভ কৰি দিয়ক জগজিৎ শইকীয়াৰ ন্যায় লাগে বুলি কেনে কিয় কৰা নাই আপোনালোকে কোনোবাই বনাই দিব ৰাজনীতিক টপলাটো হিটোকে থ্ৰ কৰি থাকিব হিটো নহয় নিজে অলপ জাজ কৰক সমাজখন এটা সঠিক পথত আগবাঢ়ি নিব লাগিব ইয়াত কোনোবা হাগ্ৰামাই দুটা কথা কৈছে প্ৰমোদ বৰাই দুটা কৈছে হিখন ইটোটি সমাজ নহয় সমাজখনক আগুৱাই নিব লাগিলে ন্যায় অন্যায়টো প্ৰতিষ্ঠা কৰিব লাগিব কোনটো ন্যায় কোনটো অন্যায় কোনবা এটা ইস্যু লাই দিব হিটোকে যদি সানসানি নিউজ কৰে আপোনালোকে 10 বছৰ সাংবাদিকতা কৰিলে বড়োলেণ্ডখন কোনফালে গতি কৰি আছে 15 বছৰ সাংবাদিকতা কৰিলে কোনফালে গতি কৰে এই বিষয়টো চাওক এনে মোৰ পৰা দুটা কথা ওলাই ইটো সানসানি নিউজ কৰিব বজাব হাগ্ৰামা আহিলে দুটা কথা কদিব মুখ্যমন্ত্ৰীক দুটা কথা কদিব এনেকে কিয় যাই থাকে এটা ডাইৰেকশন লক্ষণ আপোনালোকে ইলেকশন আগৰ আৰু কোন ডিপাৰ্টমেণ্টত এপইণ্টমেণ্ট হ'ব এপইণ্টমেণ্ট আমি সবতো দিবলৈ চেষ্টা কৰি আছো আৰু ম্যাক্সিমাম লেভেলত আমি কাম কৰি আছো যদি হৈ যায় সব এপইণ্টমেণ্ট দি দিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত